আলাবৈ যুদ্ধ 1669 চনৰ 5 আগষ্ট তাৰিখে আলাবৈ যুদ্ধ সংঘটিত হৈছিল। ইয়াৰ স্মৰণত প্ৰতি বছৰে 5 আগষ্ট তাৰিখে আলাবৈ ৰণ স্মৃতি দিৱস পালন কৰা হয়। আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত এই যুদ্ধ সংঘটিত হৈছিল। আহোম ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ মাজত এই যুদ্ধ হয়। যুদ্ধৰ কাৰণ 1667 চনত আহোম সেনাধ্যক্ষ লাচিত বৰফুকনে মোগলৰ কবলৰ পৰা গুৱাহাটী পুনৰুদ্ধাৰ কৰিছিল। গুৱাহাটী আহোমৰ হাতলৈ যোৱাত দিল্লীৰ সম্ৰাট ঔৰংজেবে অত্যন্ত ক্ৰুদ্ধ হৈছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত মোগলৰ সীমা বিস্তাৰ কৰিবলৈ আৰু গুৱাহাটী ঘূৰাই আনিবলৈ ৰজা ৰাম সিংহৰ নেতৃত্বত বিশাল সৈন্যবাহিনী পঠিওৱা হৈছিল। মোগল বা ৰাজপুত বাহিনীয়ে এই যুদ্ধত এক সামৰিক কৌশলগত জয়লাভ কৰিছিল। মোগলৰ জিকাৰ কাৰণ আছিল মোগলৰ শক্তিশালী ঘোঁৰা আৰোহী বাহিনী আৰু ধনুৰ্ধৰৰ মুকলি পথাৰত গতিশীলতা, ভৌগোলিক সুবিধা আৰু ছদ্মবেশেৰে চলোৱা হঠাৎ আক্ৰমণ। পৰাজয় আৰু ক্ষতি: আহোম বাহিনী পৰাজিত হৈছিল আৰু প্ৰায় 10,000 অসমীয়া বীৰ সেনাই প্ৰাণ আহুতি দিব লগা হৈছিল। আহোমৰ পৰাজয়ৰ কাৰণ: মুকলি সমতল ভূমিত মোগলৰ ঘোঁৰা আৰোহী বাহিনীৰ বিৰুদ্ধে যুঁজ দিবলৈ আহোম সেনাৰ পৰ্যাপ্ত প্ৰস্তুতি বা আধুনিক অস্ত্ৰ-শস্ত্ৰ নাছিল। তাৰোপৰি লাচিত বৰফুকনে মুকলি যুদ্ধত অৱতীৰ্ণ হ'বলৈ অনিচ্ছুক হোৱা স্বত্ত্বেও স্বৰ্গদেউ তীব্ৰ হেঁচাত অপ্ৰস্তুত অৱস্থাতে সেনা পঠিয়াবলগীয়া হৈছিল। যুদ্ধৰ পৰিণতি আৰু ঐতিহাসিক গুৰুত্ব: মৰ্মান্তিক ক্ষতি: অসমীয়া ইতিহাসৰ অন্যতম এটা কলা আৰু দুখলগা তেজস্ক্ৰিয় অধ্যায় আছিল এই যুদ্ধ। এই পৰাজয়ে অসমীয়া সৈনিকসকলৰ যুঁজৰ স্পৃহা সম্পূৰ্ণ ভাঙি পেলাব পৰা নাছিল। আটন বুঢ়াগোহাঁই আদিয়ে লাচিত বৰফুকনক সান্ত্বনা দি নতুন উৎসাহ যোগাইছিল। শৰাইঘাট যুদ্ধৰ মূল ভিত্তি: আলাবৈ যুদ্ধৰ পৰা মৰ্মান্তিক শিক্ষা লৈ আহোম সেনাই মুকলি পথাৰৰ পৰিৱৰ্তে নিজৰ মূল শক্তি ব্ৰহ্মপুত্ৰ নদীৰ জলযুদ্ধ আৰু কৌশলগত গৰিলা যুদ্ধৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰে। এই অভিজ্ঞতাই পিছলৈ 1671 চনৰ মাৰ্চ মাহত স্বৰ্গদেউ উদয়াদিত্য সিংহৰ দিনত লাচিত বৰফুকনৰ নেতৃত্বত হোৱা ঐতিহাসিক শৰাইঘাটৰ যুদ্ধত মোগলক চিৰদিনৰ বাবে পৰাস্ত কৰি নিৰ্ণায়ক বিজয় লাভ কৰাত সৰ্বাধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।